নমস্কাৰ মই হৰিপ্ৰসন্ন গোস্বামী গহপুৰত আজি মোৰ ব্যৱসায়িক প্ৰতিষ্ঠান HR মটৰছৰ আজি দ্বিতীয়খন বিপণী মুকলি কৰিবলৈ লৈছো তাতে বিভিন্ন ধৰণৰ গাড়ী ৰাখিছো যাতে গহপুৰবাসী ৰাইজৰ কাৰণে সুবিধাৰ্থে প্ৰতিষ্ঠিত কৰিছো গহপুৰৰ পৰা যেটো ইটানগৰ সংযোগী পথ জাষ্ট টোল গেটখন পোৱাৰ আগে আগে যাতে ইয়াত অসমৰ বা আমাৰ ইয়াৰ গহপুৰৰ যিখিনি মানুহ আছে লগতে অৰুণাচলৰ যিখিনি মানুহ আছে যাতে সেইখিনি গাড়ীখিনি পায় ইয়াত বিভিন্ন ধৰণৰ গাড়ী আছে আমাৰ জাষ্ট আমি অলমানকে গাড়ী এতিয়া ৰাখিছো আজি যেহেতু শুভাৰম্ভ আজি সাপোজ এখন আপুনি এখন চাব পাৰে আপোনাৰ S10 আপোনাৰ 2017 মডেল হয় ফাৰ্স্ট ওনাৰ হয় গাড়ী আপোনাৰ 80 to 83000 মান চলিছে খুব ধুনিয়া কন্ডিশনত আছে গাড়ী ইয়াত কোনো গাড়ীৰ কাম টেকনিক্যাল বা কিবা মেকানিক্যাল কাম একো কৰিবলগীয়া নাই আৰু তেখেতসকলে আহক প্ৰথম গাড়ী চাই লওক নিশ্চয় ভাল পাব ফাইনেন্স আমাৰ অসম আৰু অৰুণাচল দুইটাতে আমাৰ ফাইনেন্স এভেইলেবল আছে আৰু আমি যিখিনি EMI সিস্টেম অসম আৰু অৰুণাচল সকলোতে আমি EMI ব্যৱস্থা কৰি দিম আৰু এখন বলেৰো আপোনাৰ একদম টপ মডেল এখন ZLX হয় পাৱাৰ প্লাস ZLX এখন 2019 হয় এখন আপোনাৰ ফাৰ্স্ট ওনাৰ গাড়ী হয় ফুললি একদম বাম্পাৰ টু বাম্পাৰ আপোনাৰ অৰিজিনাল পেইন্টত আছে গাড়ী কোনো টাচ পেইনো নাই গাড়ীত আৰু কৈছে মই আগতে আপোনালোকক যে গাড়ীখিনি অত্যন্ত ভাল কন্ডিশনৰ গাড়ী মই ইয়াত ৰখাৰ ব্যৱস্থা কৰিম গাড়ীখন 56 মান চলিছে একজেক্ট ক'ব নোৱাৰিম অসুবিধা হ'ব 56 57 ভিতৰত চলিছে এখন আপোনাৰ ইকো 2022 চনৰ আপোনাৰ এখন খুব ডিমান্ডিং গাড়ী হয় আপোনাৰ ইকো আপোনাৰ AC হয় এখন আপোনাৰ 2022 ৰ এখন ম্যাক্স টু ম্যাক্স 36 37000 মান চলিছে আৰু এখন গাড়ীও ফাৰ্স্ট ওনাৰ গাড়ীয়ে হয় তাৰপিছত এখন আছে মাৰাজো এখন M8 হয় টপ মডেল হয় এখন আপোনাৰ কিছুমান অলপ ডাঙৰ স্পেচিয়াছ গাড়ী বিচাৰে মাইলেজ বেছি এখনৰ মাইলেজ 18 20 ৰ ওচৰা মাইলেজ দিয়ে ফাৰ্স্ট ওনাৰ গাড়ী হয় আপোনাৰ যথেষ্ট ভাল কন্ডিশনত আছে গাড়ী ইয়াত কৰিবলগীয়া কোনো ধৰণৰ কাম নাই আৰু কিবা যদি আছে কোনবাই যে গাড়ীখন সাপোজ পাৰচেজ কৰিবলৈ আহে তেখেতসকলে নিজে কোনবা মেকানিক লৈ আহে বা তেখেতসকলে ধৰি লওক আপোনাৰ কোনবা ভাল গাড়ীৰ বিষয়ে জনা মানুহ লৈ আহে বা ইভেন আমাক যদি আপোনালোকে কয় যে গাড়ী আমি দেখুৱাবলৈ লৈ যাম ডিলাৰক দেখুৱাই বা তেখেতলে কোনবা যদি গ্ৰেডত দেখুৱাই আমি আমাৰ মানুহ যাব লগত তেখেতলে পুৰা ভেৰিফাই কৰিহে গাড়ী ল'ব আমাৰ তাত কোনো ধৰণৰ আপত্তি নাই এখন আপোনাৰ এখন একেবাৰে নতুন হয় 23 লাষ্টৰ হয় এখন আপোনাৰ স্কৰপিও N হয় খুব ডিমান্ডিং গাড়ী বৰ্তমান একেবাৰে টপ মডেলখন অটোমেটিক লাক্সাৰীখন হয় আৰু আছে গাড়ী আপোনাৰ ধৰিলা এখন কিমান মানত এনে ওলাব এখন ফাইনান্স এখন আপোনাৰ প্ৰফাইল ভাল হলে আপোনাৰ 2 লাখ 3 লাখৰ ভিতৰত প্ৰফাইল ভাল হলে আৰামত ওলাই যাব হয় বাকি আছে আৰু ফৰ্ড এন্ডেভাৰ অত্যন্ত ডিমান্ডিং গাড়ী এখন এনেকুৱা সেগমেন্টত সবতকে আপোনাৰ হেভি ইঞ্জিন হয় এটো আপোনাৰ 3.2 লিটাৰ ইঞ্জিন হয় অটোমেটিক 4x4 আৰু তাতে এখন ব্ল্যাক কালাৰত হয় অত্যন্ত ডিমান্ডিং গাড়ী বৰ্তমান নিশ্চয় যদি বাৰু আহক মই দেখাবলৈ যত্ন কৰিছো আপোনালোকক চাই লব গাড়ী অত্যন্ত ধুনিয়া কন্ডিশনত আছে আপোনাৰ প্যানোৰামিক সানৰুফ অটোমেটিক 4x4 Ford Endeavor 3.2 লিটাৰ অটোমেটিক বাকি আৰু দেখাও আহক খালি আহক এখন গল 2023 ৰ N10 Bolero N10 Neo অপশনাল খন একেবাৰে টপ মোস্ট ভেৰিয়েন্ট এখন হাৰ্ডলি দুটা সাৰ্ভিসিং মাত্ৰ পাৰ হৈছে 24000 কিলোমিটাৰ চলিছে অত্যন্ত ভাল কন্ডিশনত আছে একদম নিউ লুক শোরুম কন্ডিশনত আছে মোটামুটি গাড়ী আৰামত ফাইনান্স আপোনাৰ 1 লাখ 1.5 লাখ টকাৰ আৰামত ওলাই দিব গাড়ী 1.5 লাখ টকাত ওলাই দিব গাড়ী এখন এল্টো হয় জানে আৰু সাগে অত্যন্ত ডিমান্ডিং গাড়ী এল্টো আপোনাৰ এখন 2021 ৰ গাড়ী হয় VXI হয় টপ মডেল হয় 50-60 হাজাৰ লৈ এখন গাড়ী ওলাই যাব এখন আপোনাৰ ইগনিছ আলফা এখন একেবাৰে টপ ভেৰিয়েন্ট হয় আলফা ভেৰিয়েন্ট ইগনিছ যাক গ্ৰাউণ্ড ক্লিয়াৰেন্স অলপ বেছি লাগে তেখেতসকলৰ কাৰণে এখন অত্যন্ত ভাল গাড়ী আৰু এখনৰ যথেষ্ট ভাল কন্ডিশনত আছে গাড়ী আহক আপোনালোকে এটা অসমীয়া লৰাৰ অশেষ মোৰ কষ্টৰ ফলত আজি এটা প্ৰতিষ্ঠান গঢ় দিবলৈ সক্ষম হৈছো আপোনালোক আহক এপাক চাই যাওক কি এনেকুৱা কথা নাই যে আমাৰ পৰাই গাড়ী ল'ব লাগিব আমি এটো কেতিয়াও নকওঁ যে আমিয়ে বেষ্ট আপোনালোকে ভেৰিফাই কৰি লওক দাম কম্পেয়াৰ কৰি ল'ব সকলোতে তাৰ পিছত
প্ৰথম মোৰ তাত আহি আপুনি সুধি তাৰপিছত আমি চবতে দাম কম্পেয়াৰ কৰি ল'ব আপুনি কণ্ডিশ্যন চাই লওক যেনেকুৱা কয় আপোনালোকক আপোনাৰ প্ৰত্যেকখন গাড়ী আমি ছাৰ্ভিচ হিষ্ট্ৰী পৰ্যন্ত দি দিম এক্সটেণ্ডেড ৱাৰেণ্টি লাগিলে ৱাৰেণ্টিৰ ব্যৱস্থা কৰি দিম আহক চাই যাওক নিশ্চয় নিৰাশ নকৰোঁ বহুত আশাৰে এখন প্ৰতিষ্ঠান মুকলি কৰিছোঁ সকলোকে স্বাগতম জনাইছোঁ আমাক যোগাযোগ কৰিবলৈ হ'লে আমাৰ নাম্বাৰ 6003813868 6003813868 HR মটৰ গহপুৰ নিয়াৰ আপোনাৰ টোল গেট যিটো গহপুৰ ইটানগৰলৈ যিটো আপোনাৰ টোল গেট আছে আপোনাৰ টোল গেট পোৱাৰ ঠিক গহপুৰ দিশৰ পৰা আহিলে টোল গেট পোৱাৰ আগে আগে আৰু ইটানগৰ ফালৰ পৰা আহিলে জাষ্ট টোল গেটখন পাৰ হৈ 200 মিটাৰতে আমাৰ প্ৰতিষ্ঠান